নমস্কাৰ, মই আজি আপোনালোকক লৈ যাম ফাগুনৰ এটি বিশেষ অনুষ্ঠান ফাগুনৰে বা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চৰাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটো গীত কবিতাৰ এক বৰ্ণাঢ্য অনুষ্ঠান। চাওঁচোন আহক আমি উপভোগ কৰোঁ। আজিৰ এই অনুষ্ঠানটোত উপস্থিত আছিল নলবাৰী জিলাৰ কেইবাগৰাকীও বিশিষ্ট কবি। তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোক গাম্ভীৰ্যপূৰ্ণ কৰি তুলিছিল। অথবা তোমাৰ ওঠত লিপষ্টিক হ'বলৈকে গছবোৰৰ পৰা পলাই গৈছে শিমলু মৰাৰ পৰা। তোমাৰ চকুত কাজল হ'বলৈকে ৰাতি এটাৰ পৰা পলাই গৈছে সকলো এন্ধাৰ। অথবা তোমাৰ মুখৰ মইশ্চাৰাইজাৰ হ'বলৈকে জন্তুক এৰি পলাই গৈছে সকলো জনা। তোমাৰ শাৰীত চুমকি হ'বলৈ আকাশ এৰি পলাই গৈছে সকলো তৰা। এনেদৰে তুমি নপঢ়া কিতাপবোৰ বকলাত জমা হৈ ঠেক পাতিবলৈকে ৰাস্তাৰ কিনাৰ এৰি পলাই গৈছে সকলো ধূলি। অথবা তোমাৰ ডিঙিত শুকান কাঠ এটা হ'বলৈকে সৰাপাত এৰি পলাই গৈছে সকলো হালধীয়া মৰমৰ। তোমাৰ ছালত এলাৰ্জি হ'বলৈকে আমাৰ নখবোৰ এৰি পলাই গৈছে সকলো খজুৱতি। তোমাৰ মূৰত ছাৱাৰ হ'বলৈকে মেঘবোৰ এৰি পলাই গৈছে সকলো বাঘা বিস্তাৰ। বাঘৰ কথা ভাবি ভাবি দিন গ'ল ৰাতি আহিল, ৰাতি গ'ল আৰু দিন আহিল, মনৰ পৰা বাঘৰ কথা নুগুছিল। অস্পষ্ট এচাতি বতাহ, সেয়া খন্তেকীয়া বৃদ্ধম বেথা আৰু কিছু অদৃশ্য বাসনা। তন্দাচন্ন মেঘ শুকুলা যেন ভাহি আহে চিফুঙৰ সুৰ দূৰ দিগন্ত। ফাগুনৰ আগমনত অৱসাদ, ক্লান্তিত উন্মনা মোৰ দেহা বয়স। জীৱনৰ হাঁহ হুতাশা ব্যৰ্থতা, প্ৰখৰ ৰ'দৰ তাপত ভাৱ হৈ উৰি যোৱা ঘৰ্মাক্ত মোৰ এই শৰীৰ কণ্টকময় বাটত বাট বুলি হৃদয়ৰ কৰুণ গাথা। পাহাড়
অনাগিন কথা